বনি ইছৰাইল অৰ্থাৎ ইজৰাইলী বংশধৰৰ ওপৰত ফৰোনৰ সৈন্যবাহিনীয়ে চলাই অহা অত্যাচাৰ যেতিয়া দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছিল, তেতিয়া সেই দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ আৱিৰ্ভাৱ ঘটিছিল মোচেছ নামৰ এগৰাকী হিব্ৰু নেতাৰ। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল, কাৰণ হিব্ৰুসকলৰ জনসংখ্যা তেনেই এমুঠি আছিল। সেই সিহঁতক লৈ মিছৰীয় প্ৰশাসনৰ বিশেষ আপত্তি নাছিল। আদৰ্শগত পাৰ্থক্যৰ বাবেই আৰম্ভণিৰ পৰা হিব্ৰুসকলৰ সৈতে মিছৰীয়সকলৰ কোনো ধৰণৰ মিলাৰ প্ৰীতি নাছিল। হিব্ৰুসকলৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মিছৰীয় ৰজা তথা ফৰোনৰ মনত এই আশংকাই বাহৰ পাতিবলৈ ধৰিছিল যে ভৱিষ্যতে হিব্ৰুসকলে মিছৰীয়সকলৰ শত্ৰুপক্ষৰ হৈ মিছৰক গোপন তথ্যবোৰ চোৰাংচোৱাগিৰি কৰা বা সেই শত্ৰুপক্ষৰ হৈ যুদ্ধত লিপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইবাবে হিব্ৰু তথা বনি ইছৰাইলীসকলক কোনো কাৰণতে মিছৰৰ পৰা বাহিৰ হ'বলৈ দিয়া নহৈছিল। দোপতদোপে বাঢ়ি অহা হিব্ৰু তথা বনি ইছৰাইলীসকলৰ জনসংখ্যা একেবাৰে নোহোৱা কৰি পেলাবলৈ হিব্ৰুসকলৰ মাজত কোনো পুত্ৰ সন্তানৰ জন্ম হোৱা বাতৰি পোৱাৰ লগে লগে ফৰোনৰ নিৰ্দেশ মৰ্মে ফৰোনৰ সৈন্যই সেই সন্তানবোৰ মাকৰ বুকুৰ পৰা কাঢ়ি আনিছিল। পাছত মিছৰীয় প্ৰশাসনে বিচৰা ধৰণে সেই শিশুবোৰক ব্ৰেইন ৱাছ কৰোৱা হৈছিল আৰু নিজ দেশ মিছৰৰ হৈ যুঁজিবলৈ প্ৰশিক্ষণ দিয়াইছিল। এবাৰ লেবি বংশৰ এগৰাকী হিব্ৰু মহিলাই এটি পুত্ৰ সন্তান জন্ম দিছিল। মহিলাগৰাকীৰ দ্বাৰা ভালদৰে অৱগত আছিল যে কেইদিনমানৰ ভিতৰতে সেই সন্তানে মাকৰ মুখ দেখাৰ পৰা বঞ্চিত হৈ পৰিব। সেইবাবে মৰম লগা সেই শিশুটি ফৰোনৰ সৈন্যৰ হাতত গতাই দিবলৈ মহিলাগৰাকী মুঠেই সাজু নাছিল। সেয়ে সেই কেঁচুৱাটিক ফৰোনৰ জীয়েকে গা ধোৱা নদীৰ পাৰলৈ লৈ অনা হৈছিল। নল সাগৰেৰে পাচিৰ দৰে পাত্ৰ এটা বনাই তাতে মহিলাগৰাকীয়ে সেই শিশুটিক এৰি দি গুচি গৈছিল আৰু শিশুটিৰ বায়েকে শিশুটিক কোনে বুটলি নিয়ে সেইটো দূৰৈৰ পৰা লক্ষ্য কৰি আছিল। যথাসময়ত ফৰোনৰ জীয়েক গা ধোৱাৰ স্থানত উপস্থিত হৈছিল। নলসাগৰীৰ মাজত হাত ভৰি জঁপিয়াই থকা শিশুটিলৈ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তাৰ পৰা শিশুটিক উদ্ধাৰ কৰিছিল। ফৰোনৰ জীয়েকে ভালদৰে বুজি পাইছিল নলসাগৰীত তেনেকৈ শিশুটিক থৈ অহা কৰ্মকাণ্ডটো কোনোবা হিব্ৰু মহিলাই। লগে লগে দূৰৈৰ পৰা চাই থকা শিশুটিৰ বায়েকে ফৰোনৰ জীয়েকৰ কাষ চাপি কৈছিল, আপুনি যদি ইচ্ছা প্ৰকাশ কৰে এই শিশুটিৰ বাবে এগৰাকী হিব্ৰু ধাত্ৰীৰ ব্যৱস্থা কৰিব পাৰোঁ। ফৰোনৰ জীয়েকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ পাছত শিশুটিৰ মাকৰ ওচৰলৈ গৈ গোটেই কথাখিনি বিৱৰি কৈছিল। পাছত শিশুটিৰ মাকে সেই শিশুটিক লালন পালন কৰাৰ সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছিল। শিশুটি ডাঙৰ দীঘল কৰি দিয়া বিনিময়ত অৱশ্যে ৰজাঘৰীয়া ফালৰ পৰা প্ৰতিদানো লাভ কৰিছিল। লাহে লাহে শিশুটি ডাঙৰ হৈ আহিবলৈ ধৰিছিল। জন্মলগ্নৰে পৰা হিব্ৰুসকলৰ লগত চলাই অহা নিৰ্যাতনবোৰ দেখি দেখি ফৰোন আৰু ফৰোনৰ সৈন্যক লৈ মোচেছ লাহে লাহে বিদ্ৰোহী হৈ পৰিছিল। যিয়ে নহওক সেই সময়ত মিছৰবাসী সকলো ফালৰ পৰা আগবঢ়া আছিল। মিছৰত থাকি বেপাৰ বাণিজ্য কৰা বা কাম বন কৰিবলৈ মিছৰলৈ যোৱাটো বহুতৰ বাবে সপোন আছিল। অৱশ্যে মিছৰবাসী আৰম্ভণিৰ পৰা অতিকৈ স্বাভিমানী আছিল। সামান্যতকৈ সামান্য জগৰৰ বাবে মিছৰীয় ৰজাৰ দ্বাৰা অনা মিছৰীসকলক ভাবিব নোৱাৰা শাস্তি বিহা হৈছিল। মিছৰীসকল মূৰ্তি পূজক আছিল। বছৰৰ বিশেষ এটা দিনত নীল নদীৰ পাৰত বহু ধৰণৰ পূজা পাতল আয়োজন কৰিছিল। তাৰোপৰি মিছৰী ৰজা তথা ফৰোনে নিজকে নিজে ঈশ্বৰ দাবী কৰিছিল। যিয়ে ফৰোনক ঈশ্বৰৰূপে নামানিছিল তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। মিছৰত মিছৰীয় মহিলাসকল মুকলিকৈ ঘূৰি ফুৰা বিপৰীতে হিব্ৰু মহিলাই অনবৰতে দেশৰ গোটেই অংশক ঢাকি ৰাখি চলিছিল। হিব্ৰুসকল প্ৰফেট আব্ৰাহামে দেখুৱাই যোৱা ধৰ্মীয় বিধি বিধানৰ আধাৰত পৰিচালিত। আব্ৰাহামিক ধৰ্মীয় বিশ্বাসত মূৰ্তি পূজা, নৰবলি, অবৈধ যৌন সম্পৰ্ক আদিবোৰ মহাপাপৰূপে বিবেচিত। এনেবোৰ কথাৰ বাবেই মিছৰীসকলৰ সৈতে হিব্ৰুসকলৰ কোনো ধৰণৰ মিলা প্ৰীতি নাছিল। আৰম্ভণিৰ পৰা নিজ হিব্ৰু ভাই ককাইসকলৰ সৈতে হৈ থকা অন্যায়বোৰ মোচেছে কোনো কাৰণতে হজম কৰিব নোৱাৰিছিল। এবাৰ এগৰাকী অসহায় হিব্ৰু লোকক এগৰাকী মিছৰীয় সম্ভ্ৰান্ত লোকে আক্ৰমণ কৰি থকা দৃশ্য মোচেছে মন কৰিছিল। শেষত ৰ'ব নোৱাৰি মোচেছে সেই ঘটনাস্থলীত উপস্থিত হৈ মিছৰীয় লোকজনক ভুকিয়াই ভুকিয়াই মাৰি পেলাইছিল। কেইদিনমানৰ পাছত দুগৰাকী হিব্ৰু ব্যক্তিয়ে নিজৰ মাজতে কাজিয়া লাগি থকা দেখি ওচৰলৈ গৈ মোচেছে কৈছিল, কিয় নিজ ভাই ভাইৰ মাজত হাই কাজিয়া কৰিছা? এই কথা শুনি সিহঁত এজনে উত্তৰ দিছিল, সেই মিছৰ ব্যক্তিজনক মাৰি পেলোৱাৰ দৰে আমাকো মাৰিব আহিছে নেকি? এই কথাষাৰ শুনাৰ পাছত মোচেছে গম পাইছিল মিছৰীয়া লোকজনক মাৰি পেলোৱা কথাটো বেলেগৰ কাণত ইতিমধ্যে পৰিছে। সেয়ে অলপো পলম নকৰি মিছৰৰ পৰা পলায়ন কৰি মিডিয়ন নামৰ অঞ্চলত প্ৰায় 40 বছৰ ধৰি আত্মগোপন কৰি আছিল।
সেই মিডিয়নতে জেথ্ৰ নামৰ ধৰ্মযাজক এগৰাকী জীয়েক জিপ্ৰাহক বিয়া কৰাইছিল। 40 বছৰৰ পাছত মোচেছে মিছৰীসকলৰ গোলামীৰ পৰা হিব্ৰুসকলক মুক্তি দিবলৈ মিডিয়ান পৰিত্যাগ কৰি পুনৰ মিছৰলৈ ৰাওনা হৈছিল। এই ক্ষেত্ৰত মোচেছক সহায়ৰ হাত আগবঢ়াইছিল হাৰুণ নামৰ ভায়েকে। সময় বাগৰাৰ লগে লগে পূৰ্বৰ ফৰোনগৰাকী মৃত্যুমুখত পৰিছিল। অৱশ্যে নৱনিযুক্ত ফৰোনগৰাকীও প্ৰথমগৰাকী ফৰোনৰ দৰেই আছিল। মোচেছৰ কাৰ্বমিনতি এসময়ত হিব্ৰুসকলৰ প্ৰভু য়েহোৱাই শুনিছিল আৰু য়েহোৱাই কৈছিল, চিন্তা নকৰিবা, মই য়েহোৱা তোমালোকৰ পক্ষত আছো। অতি সোনকালে ফৰোনসহ তাৰ সৈন্যসকলক মহাধ্বংস আয়োজন কৰিম। পূৰ্বতে আব্ৰাহামৰ লগত যি কৰিছিলোঁ সেয়া তোমালোকৰ লগতো কৰা হ'ব। হিব্ৰুসকলৰ বাবে মই এখন নতুন দেশ বাছনি কৰি থৈছোঁ। তোমাৰ দায়িত্ব মাথো তোমাৰ মানুহখিনি লগত লৈ সেই দেশলৈ ৰাওনা হোৱা। হিব্ৰুসকলক লগত লৈ মোচেছে মিছৰ পৰিত্যাগ কৰি অন্য দেশলৈ স্থানান্তৰিত হ'বলৈ যাওঁতে ফৰোনৰ সৈতে বহু ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ সন্মুখীন হ'ব লগা হৈছিল। মোচাই ফৰোনৰ আগত যিবোৰ কথা দাঙি ধৰিছিল সেইবোৰ ফৰোনৰ মন গলিব পৰাকৈ যথেষ্ট নাছিল। সদুশেষত প্ৰভু য়েহোৱাৰ নিৰ্দেশ মৰ্মে হিব্ৰুসকলে মিছৰ পৰিত্যাগ কৰি পূৰ্বতে আব্ৰাহামে বাস কৰা দেশলৈ ঢাপলি মেলিবলৈ প্ৰস্তুতি চলাইছিল। সেই যাত্ৰা ইমান সহজ নাছিল। এফালে পেটত ভোক, আনফালে পোখৰ ৰ'দ, তাতে মৰুভূমিৰ মাজেৰে দীঘলীয়া যাত্ৰা। মোচেছৰ নেতৃত্বত একেৰাহে গৈ থকা হিব্ৰুসকল লগত নীল নদীৰ পাৰত থমকি ৰ'ব লগা হৈছিল। কিছুমানে চিঞৰি কৈছিল, ইয়াতকৈ ভাল আছিল ফৰোনক গোলামী কৰি মিছৰতে মৃত্যুবৰণ কৰাটো। তেতিয়া মোচেছে ৰাইজৰ গুমগুমনি বন্ধ কৰি কৈছিল, শান্ত হোৱা, প্ৰভু য়েহোৱা আমাৰ লগত আছে, তেখেতৰ ওপৰত বিশ্বাস ৰাখা। আমি যিমান দুখ আৰু বেদনা সহ্য কৰি আহিছোঁ এইবোৰ য়েহোৱাই দেখি আছে। নিশ্চয় ভাল দিন তেনেই সন্মুখত। আনফালে হিব্ৰুসকলে মিছৰ পৰিত্যাগ কৰা খবৰটো ফৰোনৰ কাণত পৰাৰ লগে লগেই ফৰোনৰ সৈন্যই পিছ হুহুকিবলৈ ধৰিছিল। ফৰোনৰ সৈন্য খেদি অহা বাতৰিটো পোৱাৰ লগে লগে এক উৎকণ্ঠাময় পৰিৱেশে বিৰাজ কৰিছিল। তাৰপাছত মোচেছে আকাশলৈ চাই কৈছিল, হে পৰম মহিমাময় য়েহোৱা, তোমাক ভৰসা কৰিয়েই আমি এইখিনি পাইছোঁহি। তুমি এতিয়া এই নদীখন পাৰ হোৱাৰ পথ প্ৰদৰ্শন নকৰিলে সন্মুখৰ লোকবোৰৰ মাজত তুমি আৰু মই এটা বেয়া উদাহৰণ হৈ ৰম। লগে লগে য়েহোৱাৰ নিৰ্দেশ মৰ্মে সন্মুখৰ নীল নদীখন দুটা ভাগত বিভাজিত হৈ পৰিছিল। তাৰপাছত মাজৰ অংশৰে হিব্ৰুসকল পাৰ হৈছিল। আনফালে ফৰোন আৰু ফৰোনৰ সৈন্য হিব্ৰুসকলৰ পিছে পিছে আহি শেষত মৃত্যুমুখত পৰিছিল। সদুশেষত সেই যাত্ৰা সমাপ্তি ঘটিছিল। নীল নদী পাৰ হৈয়ে হিব্ৰুসকল চুৰ নামৰ মৰুভূমিৰে 3 দিন একেৰাহে বাট মাৰিছিল। এই বিষয়ে পিছৰ ভিডিঅ'ত আলোচনা আগবঢ়াব।